মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ ইতিহাসৰ মানে প্ৰথম খণ্ড যেটো তোমালোকৰ সমাজ বিজ্ঞান বা সোশিয়াল স্টাডিৰ প্ৰথম খণ্ড আছে ইতিহাস, হেইটোৰ তোমালোকৰ চেপ্টাৰ 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ, এই চেপ্টাৰটোৰ তোমালোকৰ কোশ্চিন বেংক 2025 গোটেইখিনি এমসিকিউ কৰি দিম, ঠিক আছে। এমসিকিউ প্লাস তোমালোকৰ 1 মাৰ্কৰ কাৰণে যিবিলাক দিয়া আছে সেইবিলাক সোৱা। তোমালোকে হাফ ইয়ারলি অলরেডি চাইছা যে যিবিলাক বাহিৰৰ পৰা কোশ্চিন আহিছিল গোটেইকেইটা এমসিকিউ হোক বা দীঘল প্ৰশ্ন গোটেইকেইটা তোমালোকক কোশ্চিন বেংকত দিয়া আছে, ঠিক আছে। তো তোমালোকে কোশ্চিন বেংক উলাই লবা যিহতৰ আছে, আৰু নাই যদি তোমালোকে ভিডিও ৰখাই প্ৰশ্নবোৰ লিখি যাবা। কিছুমান প্ৰশ্ন তোমালোকে যেটো নরমালি এমসিকিউ বুক কিনিছা সেইবিলাকত আছে, আৰু এক্সট্ৰা মানে যিবিলাক নাই সেইবিলাক তোমালোকে লিখি লবা, ঠিক আছে। তো প্ৰথম কোশ্চিনটো দিয়া আছে যে আসাম এসোসিয়েশনৰ প্ৰথম অধিবেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল। সো ইয়াতে তোমালোকৰ কোশ্চিনটোতে এটা প্ৰশ্ন সুধি আছে, মানে এনসাৰ সুধি আছে, এনেকুৱা আহিব পাৰে যে কিমান চনত হৈছিল, ঠিক আছে। এটো মনত ৰাখিবা 1905 চনত ক'ত অনুষ্ঠিত হৈছিল, তোমালোকৰ ডিব্ৰুগড়ত, ঠিক আছে। নেক্সট, তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল। জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। আৰু এনেকুৱা প্ৰশ্ন আহিব পাৰে যে জোনাকীৰ ত্ৰিমূৰ্তি বুলিলে কাক কাক বুজায়। তোমালোকৰ কি হ'ব, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা, এই তিনিজনক জোনাকীৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়, ঠিক আছে। এইটো এটা ভাল এমসিকিউ তোমালোকৰ 2024ত আহিছে চাগে, ইয়েস এটো আহিছে, আহিব পাৰে তোমালোকৰ কি প্ৰি ফাইনালত। 1903 চনত কোনে আসাম এসোসিয়েশন গঠন কৰিছিল। আসাম এসোসিয়েশন কোনে গঠন কৰিছিল, তোমালোকৰ অপশন হ'ব মানিক চন্দ্ৰ বৰুৱা। তাৰ পিছত 1921 চনৰ জুন মাহত গঠন হোৱা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল। অস্থায়ী কমিটিৰ সভাপতি আছিল তোমালোকৰ কুলধৰ চলিহা। প্ৰথমতে কুলধৰ চলিহা আছিল, আৰু 1921 চনৰ এইটো চনত আৰু এটা ঘটনা হৈছিল, কি হয় জুন মাহত নহয়, এটা আগষ্ট মাহৰ তোমালোকৰ 18 তাৰিখে মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল। এইটো তোমালোকে মনত ৰাখিবা, চনটোৰ চাই মই কৈ দি আছো। 1921 চনৰ তোমালোকৰ 18 আগষ্ট তাৰিখে মহাত্মা গান্ধী অসম ভ্ৰমণ কৰিছিল। কেতিয়া, অসহযোগ আন্দোলনৰ সময়ত। নেক্সট কি আছে যে উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয়, এইটো তোমালোকৰ গুৱাহাটী বিশ্ববিদ্যালয়, ঠিক আছে। আৰু এনেকুৱা প্ৰশ্ন আহিব পাৰে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰণে প্ৰথমতে কোনটো সংগঠনে দাবী জনাইছিল। সেই প্ৰশ্নৰ এনসাৰটো হ'ব অসম এসোসিয়েশন, ঠিক আছে। নেক্সট প্ৰশ্ন, এটা আগৰ পাৰ্টৰ প্ৰশ্ন 2024ত এইটো পাৰ্টত দি দিছে, সন্নিবিষ্ট কৰি দিছে। তোমালোকৰ সুধিছে যে অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল। তোমালোকৰ এনসাৰটো হ'ব তোমালোকৰ 1843 তোমালোকৰ বি অপশনত দিয়া আছে, ঠিক আছে। নেক্সট তোমালোকৰ 7 নম্বৰত অসম ছাত্ৰ সন্মিলনী সংগঠন, এইটো তোমালোকৰ 24ত আহিছে। এইটো তোমালোকৰ হ'ব 1916 তোমালোকৰ 25 ডিসেম্বৰ। ডেটটো মনত ৰাখিব পাৰা 25 ডিসেম্বৰ। চনটো বেছি ইম্পৰ্টেন্ট, ডেটটো ইমান নহয়, যদি মনত ৰাখা আৰু ভাল। তোমালোকৰ কিমান হ'ব 25 ডিসেম্বৰ। নেক্সট প্ৰশ্নটোত চাবা যে উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল। তোমালোকৰ ডিব্ৰুগড়, ঠিক আছে। ডিব্ৰুগড় হল অসমৰ আটাইতকৈ, অসমৰ নহয় উত্তৰ পূব ভাৰতৰ, মানে উত্তৰ পূব ভাৰত বুলিলে কি বুজাব, তোমালোকৰ 7 সিস্টাৰ ষ্টেট। ডিব্ৰুগড়ৰ এই তোমালোকৰ মেডিকেল কলেজ বা তোমালোকৰ চিকিৎসা মহাবিদ্যালয়ৰ নাম কি। যদি এনেকুৱা প্ৰশ্ন আহে তেতিয়া হ'ব অসম চিকিৎসা মহাবিদ্যালয়, ঠিক আছে। নেক্সট তোমালোকৰ অলৰেডি মই এইটো কলো যে জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ বুলিলে নিম্নলিখিত কোন কেইজন সাহিত্যক জনা যায়। তোমালোকৰ এনসাৰ হল হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু
তোমালোকৰ চন্দ্ৰ কুমাৰ আগৰৱালা মানে 2 3 4 কত অপশনত দিয়া আছে 2 3 4 তোমালোকৰ বি অপশনত দিয়া আছে নেক্সট গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে পোনপ্ৰথমতে দাবী উত্থাপন কৰিছিল এটা হল অসম এছ'চিয়েশ্যন ঠিক আছে জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল তোমালোকৰ চন্দ্ৰ কুমাৰ আগৰৱালা সো এটো মই তোমালোকে লিখি লবা গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠন পোনপ্ৰথমে দাবী জনাইছিল অসম এছ'চিয়েশ্যন ঠিক আছে এটো হ'ব তোমালোকৰ চন্দ্ৰ কুমাৰ আগৰৱালা এটা তোমালোকে জানা সো ইয়াতে তোমালোকৰ দীঘলীয়া প্ৰশ্নবোৰ যিবোৰ তোমালোকৰ কিতাপৰ বাহিৰৰ পৰা মানে ভিতৰৰ পৰা আহিছে কোশ্চেনবোৰ এই কোশ্চেনবোৰৰ মই সলিউশন কৰি দিছো তোমালোকক ভিডিওটো ডেসক্ৰিপচনত দি দিম যদি চোৱা নাই তোমালোকে চাই লবা সাবা নেক্সট প্ৰশ্নটো আমাক খুদিছে যে হেমকোষ ৰচনা কৰিছিল হেমকোষ মানে কোনে ৰচনা কৰিছিল তোমালোকৰ হেমচন্দ্ৰ বৰুৱা নেক্সট ছাত্ৰ অসম ছাত্ৰ সন্মিলন সংগঠন হৈছিল তোমালোকৰ 1916 চনৰ 25 ডিসেম্বৰ ঠিক আছে 25 ডিসেম্বৰ অলপ আগতে আমি পালো নেক্সট প্ৰশ্নটো আমাক খুদিছে যে যোৰহাট সাৰ্বজনীন সভাৰ সভাপতি কোন আছিল সভাপতি যদি খুদে তেতিয়া তোমালোকৰ ৰজা নৰনাৰায়ণ সিংহ হ'ব আৰু যদি তোমালোকৰ সম্পাদক খুদে তেতিয়া তোমালোকৰ লিখিব লাগিব জগন্নাথ বৰুৱা ঠিক আছে নেক্সট প্ৰশ্নটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচন হোৱা প্ৰথমজন সভাপতি আছিল তোমালোকৰ বিষ্ণুৰাম মেধি যদি নিৰ্বাচন খুদে আৰু যদি এনে নিৰ্বাচিত এই ওয়ার্ডটো লিখা নাথাকিল হয় তেতিয়া তোমালোকৰ লিখিব লাগিল হয় কুলধৰ চলিহা ঠিক আছে সো প্ৰশ্নটো ভালদৰে বুজিবা যদি নিৰ্বাচিত হোৱা যদি লিখা থাকে তেতিয়া তোমালোকৰ বিষ্ণুৰাম মেধি হ'ব আৰু যদি নিৰ্বাচিত হোৱা এই ওয়ার্ডটো নাথাকে তেতিয়া হলে তোমালোকৰ এনসার হ'ব কুলধৰ চলিহা মনত ৰাখিবা এইবিলাক কিন্তু তোমালোকৰ পাজল লকা এমসিকিউ ঠিক আছে নেক্সট रोहिणी कुमार চৌধুৰীৰ ভৰলুমুখৰ বাসভৱনত চৌহদত আৰম্ভ হোৱা প্ৰথম জাতীয় শিক্ষানুষ্ঠানৰ নাম হল তোমালোকৰ তিলক সৌৰণী স্কুল এটো মনত ৰাখিবা তোমালোকে रोहिणी চৌধুৰী হাই স্কুল নিলিখিবা ঠিক আছে নামটোৰ লগত মিল আছে रोहिणी চৌধুৰী কিন্তু একচুয়ালি আছিল আনসারটো হ'ব তোমালোকৰ তিলক সৌৰণী স্কুল ঠিক আছে কোন অধিবেশনতে পূৰ্ণ স্বৰাজ কংগ্ৰেছৰ মূল লক্ষ্য ৰূপে বিবেচিত হয় তোমালোকৰ লাহোৰৰ অধিবেশন লাহোৰ এতিয়া তোমালোকৰ ক'ত আছে এতিয়া তোমালোকৰ কি পাকিস্তানত আছে ঠিক আছে বম্বে অধিবেশনত কি লোৱা হৈছিল তোমালোকৰ ভাৰত ত্যাগ আন্দোলনৰ কুইট ইন্ডিয়া মুভমেন্ট বা ভাৰত ত্যাগ আন্দোলনৰ তোমালোকৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল কোনে গ্ৰহণ কৰিছিল তোমালোকৰ কংগ্ৰেছে ঠিক আছে নেক্সট আগষ্ট বিপ্লৱ বুলি কোৱা হয় তোমালোকৰ আগষ্ট বিপ্লৱ বুলি তোমালোকৰ কোনটো বিপ্লৱক কোৱা হ'ব তোমালোকক কোৱা হ'ব ভাৰত ত্যাগ আন্দোলন ঠিক আছে কিয়ত আগষ্ট বিপ্লৱ কোৱা হয় কাৰণ এটা 8 আগষ্ট তোমালোকৰ 8 আগষ্ট 1942 চনত তোমালোকৰ আৰম্ভ হৈছিল ঠিক আছে সেই কাৰণে এটো তোমালোকৰ আগষ্ট বিপ্লৱ বুলি কোৱা হয় আৰু 42ৰ আন্দোলন বুলিও কোৱা হয় ঠিক আছে ভাৰত ত্যাগ আন্দোলনক 42ৰ আন্দোলন বুলিও কোৱা হয় আগষ্ট বিপ্লৱ বুলিও কোৱা হয় তোমালোকে মনত ৰাখিবা এটো যে আগষ্ট বিপ্লৱ আৰু কিয় কোৱা হয় কাৰণ 8 আগষ্ট 1942ত এটো আৰম্ভ হৈছিল ক'ত আৰম্ভ হৈছিল মুম্বাইৰ তোমালোকৰ কি গোৱালিয়ৰ টেংকত তোমালোকৰ কি আছিল এটো মুম্বাইৰ গোৱালিয়ৰ টেংকৰ আগষ্ট কি তোমালোকৰ আগষ্ট ক্ৰান্তি ময়দানৰ পৰা এটো আৰম্ভ হৈছিল ভাৰত ত্যাগ আন্দোলন ঠিক আছে ইয়াৰ ওপৰত বহু কেইটা প্ৰশ্ন আছে সো ভালদৰে মনত ৰাখিবা আগষ্ট বিপ্লৱ বুলি তোমালোকৰ ভাৰত ত্যাগ আন্দোলন কোৱা হয় কিয় কোৱা হয় কাৰণ 8 আগষ্ট 1942ত আৰম্ভ হৈছিল এই আন্দোলনটো 42ৰ আন্দোলন বুলিও কোৱা হয় দ্বিতীয় আৰু প্ৰশ্ন আহিব যে তোমালোকৰ ভাৰত ত্যাগ আন্দোলন অধিবেশন কংগ্ৰেছে ক'ত লৈছিল তোমালোকৰ বম্বেত তোমালোকৰ কি ময়দানটোৰ নাম যদি খুদে তেনেহলে তোমালোকৰ লিখিব লাগিব আগষ্ট ক্ৰান্তি ময়দান আৰু তোমালোকৰ ভাৰত ত্যাগ আন্দোলনৰ
শ্লোগানটো কি আছিল কৰিম কিংবা মৰিম আৰু এইটো শ্লোগানটো কোনে দিছিল গান্ধীজীয়ে দিছিল ঠিক আছে ইয়াৰ ওপৰত বহু কেইটা প্ৰশ্ন আছে তোমালোকে মনত ৰাখিবা নেক্সট দাণ্ডি যাত্ৰা একেৰাহে চলিছিল তোমালোকৰ 25 ডেজ আৰু যদি কয় যে সবৰমতী আশ্ৰম আৰু তোমালোকৰ দাণ্ডিৰ মাজৰ দূৰত্ব কিমান আছিল যদি এটো প্ৰশ্ন আহে তেতিয়া তোমালোকৰ কি হ'ব যদি মাইলছত এমসিকিউত এনসার দিয়া থাকে তেনেহলে 240 মাইলস লিখিবা ঠিক আছে ইমান মাইলছত যদি দিয়া থাকে আৰু কিলোমিটাৰত দিয়া থাকিলে তোমালোকৰ 384 কিলোমিটাৰ সো ভালদৰে মনত ৰাখিবা এই দুটা যদি তোমালোকৰ এনসারটো মাইলছত দিয়া থাকে অপশনবোৰ তেতিয়া হলে 240 হ'ব যদি কিলোমিটাৰত দিয়া থাকে তেতিয়া 384 হ'ব তোমালোকে ভালদৰে মনত ৰাখিবা বস্তুটো নেক্সট প্ৰশ্নটো তোমালোকৰ গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয় তোমালোকৰ 1984 চনৰ 26 জানুৱাৰীত স্থাপন কৰা হয় ঠিক আছে সোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওপৰত আৰু প্ৰশ্ন আহিব পাৰে যে গুৱাহাটী বিশ্ববিদ্যালয় কি আছিল তোমালোকৰ প্ৰথমতে এটত কিমানটা বিশ্ব কি মহাবিদ্যালয় আছিল ইয়াৰ আন্ডাৰত কিমানটা মহাবিদ্যালয় আছিল 17টা আৰু তোমালোকৰ শাখা মানে ডিপাৰ্টমেন্ট মানে যেতিয়া ডাঙৰ হ'ব তোমালোকে বুজি পাবা যে ডিপাৰ্টমেন্ট থাকে যেনেকুৱা ম্যাথছ ডিপাৰ্টমেন্ট তোমালোকৰ ফিজিক্স ডিপাৰ্টমেন্ট কেমিষ্ট্ৰি ডিপাৰ্টমেন্ট বা তোমালোকে যেহেতু আৰ্টছত লবা তোমালোকৰ হ'ব হিষ্টৰী পলিটিক্স এইবিলাক ডিপাৰ্টমেন্ট ভাগ থাকে সেইবিলাক ডিপাৰ্টমেন্ট আছিল 7টা ঠিক আছে এতিয়া মানে 7টা বেলেগ সাবজেক্টৰ মানে এমএ বা এমএসসি পঢ়ুৱা হৈছিল ঠিক আছে নেক্সট প্ৰশ্নটো 10 নম্বৰ উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল এটো তোমালোকৰ হ'ব ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় ঠিক আছে নামটো নেক্সট প্ৰশ্নত আমি আহো কি সুধিছে যে 1867 মানে 1800 তোমালোকৰ 67 চনত গঠন আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি আছিল প্ৰথমজন সভাপতি আছিল তোমালোকৰ ৰজা কি হ'ব সোৱা প্ৰশ্নটোত অকমান ভুল দি আছে তোমালোকৰ এটো 1867 নহব এটো হ'ব 1903 ঠিক আছে তোমালোকৰ এটো প্ৰশ্নটোত ভুল দি আছে আৰু তোমালোকৰ এনসাৰ হ'ব প্ৰতাপ চন্দ্ৰ বৰুৱা ইয়াতে তোমালোকৰ এনসাৰ দিয়াই নাই ঠিক আছে এটো কোশ্চেনটো ভুল দি আছে তোমালোকৰ আসাম এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিল 1903 চনত আৰু সভাপতিত্ব আছিল প্ৰতাপ চন্দ্ৰ বৰুৱা তোমালোকে লিখি লব পাৰা এটো তোমালোকৰ জিকেটা অপচন দি আছে এটা শুদ্ধ নহয় নেক্সট তোমালোকৰ 1917 চনত অসমত এটি বিশ্ববিদ্যালয় স্থাপনৰ দাবী উত্থাপন হোৱা আহোম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন হৈছিল তোমালোকৰ আহোম এছ'চিয়েশ্যনে তোমালোকে জানা যে বিশ্ববিদ্যালয়ৰ কাৰণে দাবী জনাইছিল তোমালোকৰ কেতিয়া দাবী জনাইছিল 1917 চনত আৰু এই মিটিংখন তোমালোকৰ শিৱসাগৰত হৈছিল ঠিক আছে তোমালোকৰ যোৰহাট সাৰ্বজনীন সভাৰ জন্ম হৈছিল তোমালোকৰ 1884 ইয়াতে তোমালোকৰ দিয়া নাই ইয়াতে যিকেটা অপচন দিয়া আছে এইকেটাৰ মাজত নহয় তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব 1884 ঠিক আছে আৰু তোমালোকৰ সভাপতি আছিল নৰনাৰায়ণ আৰু সম্পাদক আছিল জগন্নাথ বৰুৱা ঠিক আছে যোৰহাট সাৰ্বজনীন সভাৰ কেতিয়া হৈছিল 1800 তোমালোকৰ মানে 1884 ঠিক আছে সভাপতি আছিল নৰনাৰায়ণ আৰু সম্পাদক আছিল তোমালোকৰ জগন্নাথ বৰুৱা তোমালোকে মনত ৰাখিবা মই কৈ যোৱা কথাবোৰ মনত ৰাখিব পাৰা ভাল আৰু নহলে নোটস হিচাপে সাইডত লিখি লব অসম প্ৰদেশ কংগ্ৰেছ গঠন হৈছিল তোমালোকৰ অসম প্ৰদেশ কংগ্ৰেছ কেতিয়া গঠন হৈছিল তোমালোকৰ কি হ'ব 1921 চনৰ 5 জুনত তোমালোকৰ অপচন হৈ যাব সি অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিৰ প্ৰথমজন সভাপতি যদি তোমালোকৰ খুদে তেতিয়া তোমালোকৰ অপচনটো হ'ব কুলধৰ চলিহা আৰু যদি তোমালোকৰ খুদে যে নিৰ্বাচিত সভাপতি তেতিয়া তোমালোকৰ এনসাৰ হ'ব বিষ্ণুৰাম মেধি সো এইটো প্ৰশ্ন মই অলপ আগতেও কৈছো ঠিক আছে
যদি নিৰ্বাচিত ওয়ার্ডটো দিয়া না থাকে তেতিয়া হলে কুলধৰ চলিহা ঠিক আছে আৰু যদি তোমালোকৰ হুদে যে নিৰ্বাচিত হুদে তেতিয়া তোমালোকৰ বিষ্ণুৰাম মেধি হ'ব ঠিক আছে 1933 চনত নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল তোমালোকৰ এনসাৰ হ'ব টিকলিয়ামত আৰু টিকলিয়ামটো ক'ত আছে টিকলিয়ামটো তোমালোকৰ যোৰহাটত আছে ঠিক আছে আৰু ডেটটো কেতিয়া আছিল 8 এপ্ৰিল হ'ব তোমালোকে মনত ৰাখিবা সো টিকলিয়ামটো ক'ত আছে যোৰহাট আৰু এটো 8 এপ্ৰিল ডেটটো নেক্সট প্ৰায় 40 বছৰ ধৰি আহোম সভাৰ সম্পাদক হোৱা ব্যক্তিজন আছিল পদ্মনাথ গোহাঁই বৰুৱা ঠিক আছে এতিয়া লোন আইন ভংগ কৰা গান্ধীৰ দাণ্ডী যাত্ৰাত অসমৰ পৰা অংশগ্ৰহণ লৈছিল মানে অসমৰ এজন মানুহে লোন আইনত বা দাণ্ডী যাত্ৰাত অংশগ্ৰহণ লৈছিল সেই ব্যক্তিজনৰ নাম কি হ'ব তোমালোকৰ সেই ব্যক্তিজনৰ নাম হ'ব নীলধৰ বৰুৱা ঠিক আছে নেক্সট কনকলতা বৰুৱাৰ মৃত্যু হৈছিল তোমালোকৰ এনসাৰ হ'ব গহপুৰ ঠিক আছে এটো তোমালোকৰ এটা কি ভাল এমসিকিউ আৰু এনেকুৱা হদিব পাৰে যে কনকলতা বৰুৱাৰ যেতিয়া জন্ম হৈছিল মৃত্যু হৈছিল তেতিয়া বয়স কিমান আছিল 14 বছৰ ঠিক আছে আৰু এটো হদিব পাৰে যে কিমান কনকলতাৰ লগত আৰু কিমানজন মানুহক গুলিয়াই হত্যা কৰা হৈছিল এটো এনসাৰ হ'ব তোমালোকৰ 25 ঠিক আছে নেক্সট প্ৰশ্ন আমি আহিলো কোশ্চেন ইয়াতে 2 নম্বৰ বুলি দিয়া আছে চোৱা অসম কেতিয়া ইংৰাজৰ হাতলৈ গৈছিল তোমালোকৰ 1826 ঠিক আছে 1826 চোৱা কেতিয়া গৈছিল তোমালোকৰ ইয়াণ্ডুবু সন্ধিৰ পিছত ইয়াণ্ডুবু সন্ধি কাৰ মাজত হৈছিল তোমালোকৰ কি হ'ব ইষ্ট ইণ্ডিয়া কোম্পানী আৰু হল তোমালোকৰ কি ব্ৰহ্মদেশৰ ৰজাৰ মাজত আৰু কেতিয়া সো ভাৰত কেতিয়াৰ পৰা অসম কেতিয়া ইংৰাজৰ হাতলৈ যায় তোমালোকৰ 1826 চনৰ তোমালোকৰ কিমান 24 ফেব্ৰুৱাৰী ঠিক আছে 24 ফেব্ৰুৱাৰী আৰু কেতিয়া এটো এই তাৰিখটো কি হল তোমালোকৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা কি হয় কি ভাৰত তোমালোকৰ ব্ৰহ্মদেশৰ পৰা মানে অসমখন কি হয় ইয়াণ্ডুবু সন্ধিৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত গুচি যায় ঠিক আছে নেক্সট প্ৰশ্নটো আমাক সুধিছে ভাৰত কেতিয়াৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা শাসন ব্যৱস্থা ব্ৰিটিছ ৰাজমুকুটৰ তলত লৈ যায় প্ৰথমতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিছিল গোটেই ভাৰতক শাসন কৰিছিল তাৰ পিছত কি হৈছিল কি ইংলেণ্ডৰ যিজন ৰজা তাৰ হাতলৈ গৈছিল কিমান চনত 1858 চনৰ 2 আগষ্ট ঠিক আছে 1858 2 আগষ্ট মনত ৰাখিবা তোমালোকে মই কৈ দি আছো তোমালোকে লিখি লবা ভিডিও ৰখাই লিখি লবা বা সলো কৰি লবা ভিডিওটো অসমত কোম্পানীৰ শাসন কেতিয়াৰ পৰা কেতিয়ালৈ চলিছিল কোম্পানীৰ শাসন তোমালোকৰ 1826 ৰ পৰা তোমালোকৰ 1858 লৈ চলিছিল ঠিক আছে 1826 ৰ তোমালোকৰ 24 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ 1858 ৰ 2 আগষ্ট তাৰিখলৈ চলিছিল ঠিক আছে ইমানৰ 24 এপ্ৰিলৰ পৰা ইমানৰ 2 আগষ্ট ঠিক আছে তোমালোকে মনত ৰাখিবা বা লিখি লবা সো মই লিখি দিম নেক্সট কোশ্চেনৰ পৰা তোমালোকে ইমান মনত ৰাখিব নোৱাৰিবা সো জ্ঞান প্ৰদায়িনী সভা মানে জ্ঞান প্ৰদায়িনী সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল তোমালোকৰ এটো প্ৰতিষ্ঠা হৈছিল 19 জুন 2019 তোমালোকৰ জুন 205 কোনে কৰিছিল তোমালোকৰ এক্স প্ৰাইম মিনিষ্টাৰ ডক্টৰ মনমোহন সিং ঠিক আছে তোমালোকৰ এক্স প্ৰাইম মিনিষ্টাৰ যিজন আছে তেওঁ কৰিছিল নেক্সট আনন্দৰাম ঢেকিয়াল ফুকনে কেতিয়াৰ পৰা অসম বাংলা ভাষা প্ৰচলনৰ
চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছিল তোমালোকৰ বিৰোধিতা কৰিছিল 1836 পৰা ঠিক আছে আৰু সফল কেতিয়া হৈছিল তোমালোকৰ 1873 সো এইটোৰ ওপৰত আৰু প্ৰশ্ন আহিব পাৰে যে অসমত পুনৰ অসমীয়া ভাষা কেতিয়াৰ পৰা আৰম্ভ হৈছিল তোমালোকৰ এনসাৰটো হ'ব 1873 মনত ৰাখিবা এইটো ঠিক আছে এইটো এটা ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন যে অসমত পুনৰ অসমীয়া ভাষা কেতিয়া প্ৰচলন আৰম্ভ হৈছিল 1873 ঠিক আছে আৰু তোমালোকৰ বাংলা ভাষাৰ বিৰোধিতা কৰিছিল কেতিয়াৰ আনন্দৰাম ঢেকিয়াল ফুকনে কেতিয়াৰ পৰা 1836 সফল হৈছিল তোমালোকৰ 1873 ঠিক আছে নেক্সট প্ৰশ্ন হদিছে যে কোন চনত অসমীয়া ভাষা স্কুল আৰু অফিস কাছাৰীৰ পুনৰ প্ৰচলন হৈছিল সোৱা কোশ্চেনটো দিয়ে দিছে 1873 নেক্সট অসমত ভাষা উন্নতি সাধনী সভা কেতিয়া গঠন হৈছিল তোমালোকৰ অসমৰ ভাষা উন্নতি সাধনী সভা 1857ত গঠন হৈছিল ঠিক আছে আৰু গঠন কৰিছিল কোনে তোমালোকৰ মানে সভাপতি আছিল তোমালোকৰ আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱা মানে ইহঁতৰ নেতৃত্বত গঠন হৈছিল সভাপতি নহয় আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱা তোমালোকে মনত ৰাখিবা আনন্দৰাম এটা ন এনেকুৱা হ'ব আনন্দৰাম ঢেকিয়াল ফুকন তোমালোকৰ ফুকন আৰু গুণাভিৰাম বৰুৱা ঠিক আছে তোমালোকে মনত ৰাখিবা নেক্সট প্ৰশ্ন আমাক কি সুধিছে যে হেমকোষ কোনে ৰচনা কৰিছিল এটা স্কিপ হল নেকি 8 নম্বৰটো কৈছো হেমকোষ কোনে ৰচনা কৰিছিল হেমকোষ তোমালোকৰ হেমচন্দ্ৰ কোশ্চেন নাম্বাৰ তোমালোকৰ 9ত কি কৈছে যে হেমকোষ কোনে ৰচনা কৰিছিল এটো হেমচন্দ্ৰ গোস্বামী তোমালোকৰ যদি ইয়াৰটো হুদা তেতিয়া 1888 কেতিয়া ৰচনা কৰিছিল 1888ত কোনে ৰচনা কৰিছিল হেমচন্দ্ৰ গোস্বামী ঠিক আছে আৰু নেক্সট প্ৰশ্ন জোনাকিৰ প্ৰথম সম্পাদক কোন আছিল এটো তোমালোকে আৰু কব নালাগে এটো হল তোমালোকৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু যদি ত্ৰিমূৰ্তি হুদা তেতিয়া কি হ'ব হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা হ'ব অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল তোমালোকৰ 1916 ঠিক আছে এই গঠনত তোমালোকৰ মুখ্য ছাত্ৰ কেইজন কোন আছিল মুখ্য মানে ব্যক্তি কেইজন আছিল ঠিক আছে ছাত্ৰ নহয় লক্ষ্মীনাথ বেজবৰুৱা সভাপতি আছিল আৰু এটো তোমালোকৰ সভাটো কত হৈছিল তোমালোকৰ গুৱাহাটীত হৈছিল ছাত্ৰ সন্মিলনীৰ মুখ্য পত্ৰ আছিল তোমালোকৰ মুখ্য পত্ৰ আছিল ঠিক আছে মিলন এটো মনত ৰাখিবা মিলন ঠিক আছে মুখ্য পত্ৰ কি আছিল ছাত্ৰ সন্মিলনীৰ মুখ্য পত্ৰ কি আছিল তোমালোকৰ এমসিকিউ আহিব পাৰে হেটো আনসাৰ হ'ব মিলন হ'ব সো নেক্সট প্ৰশ্ন হদিছে যে তোমালোকৰ অসম ছাত্ৰ সন্মিলনী প্ৰথম অধিবেশন কত কোনে সভাপতি কৰিছিল ঠিক আছে কেতিয়া গঠন হয় 11 নম্বৰ স্কিপ অনক কৰা নাই 1916 মই কৈ দিছো তোমালোকৰ 12 নম্বৰত কি হ'ব সভাপতি কোন আছিল তোমালোকৰ লক্ষ্মীনাথ বেজবৰুৱা আৰু গুৱাহাটীত হৈছিল আৰু বাকি আৰু বহুত কেইজন তাতে কি হৈছিল মিটিংত জমা হৈছিল হেবিলাকো আছিল কৃষ্ণকান্ত সংগুন্দকৈ তোমালোকৰ আচাৰ্য প্ৰফুল্ল ৰায় ঠিক আছে নেক্সট তোমালোকৰ কি আছে যে সদৌ এটো কৈ দিলো আজ দিলো নহলে বাৰে বাৰে কনফিউজন লাগি আছে সদৌ অসম ৰাইট সভা কেতিয়া গঠন কৰা হৈছিল এটো কোশ্চেনৰ আনসাৰ হ'ব তোমালোকৰ সদৌ অসম ৰাইট সভা গঠন কৰা হৈছিল 1933 ৰ 8 এপ্ৰিল ঠিক আছে সভাপতি কোন আছিল নবীন চন্দ্ৰ বৰদলৈ কত হৈছিল এটো তোমালোকৰ নবীন চন্দ্ৰ বৰদলৈ আছিল ঠিক আছে আৰু তোমালোকে আৰু ইয়াৰ ওপৰত কেইটামান প্ৰশ্ন আছে এটো তোমালোকক আগতে কৈছো মই যে নবীন চন্দ্ৰ বৰদলৈ সভাপতিত্বত 1933 চনৰ 8 এপ্ৰিল ঠিক আছে ইখিনি তোমালোকে মনত ৰাখিবা এতিয়া এনেকুৱা কোশ্চেন আহিব পাৰে যে 1939 ৰ পৰা 38 ৰ পৰা 39ত কিমানখন ৰায়ত সভা আছিল
300খন, এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হৈ আছে। আৰু ফাৰ্ষ্ট ৰায়ত সভা ক'ত হৈছিল সেইটো মনত ৰাখিবা, তেজপুৰত। ফাৰ্ষ্ট ৰায়ত সভা ক'ত হৈছিল? তেজপুৰত। দ্বিতীয়খন ক'ত হৈছিল? নগাঁও। তোমালোকে এই কোৱেশ্চন বিলাক মনত ৰাখিবা, ঠিক আছে? মই কৈ যোৱা, লিখি ৰাখিবা নোটছ হিচাপে। নেক্সট তোমালোকৰ 14 নম্বৰ কোৱেশ্চন, সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? তোমালোকৰ যোৰহাটত তিলিকিয়ামত, ঠিক আছে? সভাপতি কোনে কৰিছিল? সভাপতি তোমালোকে কৰিছিল নবীন চন্দ্ৰ বৰদলৈ, ঠিক আছে? সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? তোমালোকৰ নবীন চন্দ্ৰ বৰদলৈ, অলপ আগতে কৈ দিলো। কাৰ নেতৃত্বৰ আৰু কেতিয়া অসম সভা প্ৰতিষ্ঠিত হৈছিল? ঠিক আছে, তোমালোকৰ এইটো হ'ব পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত, তোমালোকৰ 1993। কাৰ নেতৃত্বত? পদ্মনাথ গোহাঁই বৰুৱা। কিমান চনত? 1993। ক'ত হৈছিল? শিৱসাগৰত হৈছিল, ঠিক আছে? চোৱা, এইটোৰ ওপৰত আৰু এটা কোৱেশ্চন, তোমালোকৰ কি প্ৰথমতে সভাপতি আছিল কোন? তোমালোকৰ পদ্মনাথ গোহাঁই বৰুৱা, বা নেতৃত্বত কিমান চনত? তোমালোকৰ 19 কৈ দিলো, এইটো সৰি তো 1893, 1893 চনত শিৱসাগৰত হৈছিল। চোৱা, ইয়াৰ ওপৰত আৰু এটা প্ৰশ্ন আহিব পাৰে, এইটো হল যে তোমালোকৰ কি আছিল? আহোম সভা 1910 চনত কি হৈছিল? এই সভাৰ নতুন এটা নাম দিয়া হৈছিল, সেই নামটো হল তোমালোকৰ সদৌ অসম আহোম এছ'চিয়েশ্যন, ঠিক আছে? 1910 চনৰ সদৌ অসম আহোম এছ'চিয়েশ্যন তোমালোকৰ কি হৈছিল? গঠন কৰা হৈছিল, হ'ব? মানে তোমালোকৰ কি হৈছিল? অসম সভাৰ নতুন এটা নাম দিয়া হৈছিল, সেইটো হল সদৌ অসম আহোম এছ'চিয়েশ্যন, হ'ব? নেক্সট, অসম সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? তোমালোকৰ এইটোৰ এনসাৰ হ'ব শিৱসাগৰ, ঠিক আছে? তোমাৰ সভাপতি কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা। অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? তোমালোকৰ 1921 চনত, ঠিক আছে? এইটো হ'ব 1921 চনত। অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক কোন আছিল? তোমালোকৰ নবীন চন্দ্ৰ বৰদলৈ, ঠিক আছে? ইয়াতে চোৱা, মই ডিটেইলছত কৈ দিয়া নাই, মানে বহু কেইটা কোৱেশ্চন দিয়া আছে ইয়াৰ ওপৰত। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কোন আছিল? সভাপতি আছিল তোমালোকৰ কুলধৰ চলিহা। আৰু নিৰ্বাচিত কলে তেতিয়া কি লিখিব লাগিব? বিষ্ণুৰাম মেধি, মনত ৰাখিবা। এনে ডাইৰেক্ট সভাপতি কৈ দিলে তোমালোকৰ কুলধৰ চলিহা, ঠিক আছে? সম্পাদক নবীন চন্দ্ৰ বৰদলৈ। যদি নিৰ্বাচিত সভাপতি লিখি দিয়া তেতিয়া হ'ব তোমালোকৰ বিষ্ণুৰাম মেধি, মনত ৰাখিবা। মহাত্মা গান্ধী অসমলৈ কোন চনত আহিছিল? তোমালোকৰ 1921 চনৰ 18 আগষ্ট, মনত ৰাখিবা। আৰু ক'ত ক'ত ভ্ৰমণ কৰিছিল সেইটো যদি আহে তেনেহলে গুৱাহাটী, তোমালোকৰ গুৱাহাটী হ'ব। গুৱাহাটীত গৈছিল, চিলেটত গৈছিল, আৰু বহু কেইটা ঠাইত গৈছিল, ঠিক আছে? ভাৰতৰ জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? এইটো তোমালোকৰ গুৱাহাটী পাণ্ডুত, ঠিক আছে? 1926 চনত হৈছিল। ক'ত হৈছিল? গুৱাহাটীৰ পাণ্ডুত, ঠিক আছে? 1926ত। নেক্সট প্ৰশ্নটো কি দিয়া আছে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি কোন আছিল? চোৱা, এই কোৱেশ্চনটো বাৰে বাৰে ঘূৰাই পকাই দি আছে, এইটো বিষ্ণুৰাম মেধি, ঠিক আছে? বিষ্ণুৰাম যেতিয়া নিৰ্বাচিত হ'ব বিষ্ণুৰাম মেধি, যেতিয়া নিৰ্বাচিত হোৱাত নাথাকিব তোমালোকৰ কুলধৰ চলিহা, মনত ৰাখিবা। আৰু এইটো তোমালোকৰ সভাপতি আছিল তোমালোকৰ বিষ্ণুৰাম মেধি কেতিয়ালৈকে? 1930 পৰা 1939, ঠিক আছে? নেক্সট, অসম প্ৰদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? চোৱা, এই কোৱেশ্চনটো তোমালোকে ভাবিব পাৰা যে অসমৰ প্ৰধানমন্ত্ৰী হয় নেকি? অসমৰ মুখ্যমন্ত্ৰী হয়, আগতে প্ৰধানমন্ত্ৰীও হৈছিল, ঠিক আছে? এই প্ৰথম প্ৰধানমন্ত্ৰীৰ নাম কি আছিল? তোমালোকৰ গোপীনাথ বৰদলৈ। আৰু হৈছিল কেতিয়া? তোমালোকৰ 1946। চোৱা, গোপীনাথ বৰদলৈ মই লিখি দিয়া নাই, তোমালোকে আশা কৰো তোমালোকে লিখিব পাৰিবা, ভিডিঅ ৰখাই তোমালোকে লিখি ল'বা, ঠিক আছে? আৰু চনটো তোমালোকক লিখি দিলো। ইষ্টাৰ্ণ বেংগল এণ্ড আসামৰ ৰাজনীতি কি আছিল? চোৱা, ৰাজধানী মই কলো, ৰাজধানী
ইষ্টাৰ্ণ বেংগল, ইয়াতে তোমালোকৰ একচুৱেলি এইটো ইষ্টাৰ্ণ বেংগল নিদি পূৰ্ব বংগ আৰু অসমৰ ৰাজধানী কি আছিল এইটো দিব পাৰে, ঠিক আছে। ইষ্টাৰ্ণ বেংগল লিখিছে ইয়াতে, একচুৱেলি ইষ্টাৰ্ণ বেংগল নহয়, এইটো পূৰ্ব বংগ আৰু অসমৰ ৰাজধানী এনেকুৱা কোৱেশ্চন আহিব পাৰে। আৰু এনসাৰটো হ'ব তোমালোকৰ ঢাকা, ঠিক আছে। এনসাৰটো কি হ'ব ঢাকা, ঠিক আছে। আৰু ঢাকাক লৈ তোমালোকৰ ৰাজধানী লৈ যোৱাৰ আগত অসমৰ ৰাজধানী ক'ত আছিল শ্বিলঙত, আৰু ঢাকাৰ পৰা কেনসেল কৰাৰ পিছতো তোমালোকৰ আকৌ শ্বিলঙত ৰাজধানী লোৱা হৈছিল, ঠিক আছে, অসমৰ ৰাজধানী। এইটো মনত ৰাখিবা। ইষ্টাৰ্ণ বেংগল বা পূৰ্ব বংগ আৰু অসমৰ ৰাজধানীৰ নাম কি আছিল ঢাকা, ঠিক আছে। আৰু ঢাকা ৰাজধানী হোৱাৰ আগত অসমৰ ৰাজধানী ক'ত আছিল তোমালোকৰ শ্বিলং। আৰু ঢাকাৰ পিছতো তোমালোকৰ শ্বিলং আহিছিল, তাৰ পিছতহে শ্বিলঙৰ পৰা কি হল গুৱাহাটী তোমালোকৰ ৰাজধানী অনা হয়, বা গুৱাহাটী নহয় একচুৱেলি দিছপুৰ। নেক্সট, পূৰ্ব বংগ আৰু অসমৰ নতুন লেফটেনেণ্ট গভৰ্ণৰৰ নাম কি আছিল তোমালোকৰ পূৰ্ব বংগ আৰু অসম নামে যে নতুন প্ৰদেশ গঠন কৰা হৈছিল 1905 চনত বংগ বিভাজনৰ পিছত, সেই নতুন প্ৰদেশটোৰ নাম কি লেফটেনেণ্ট গভৰ্ণৰ কোন আছিল, সেইটোৰ এনসাৰ হ'ব তোমালোকৰ বাম ফ্লাইট ফ্লাৱাৰ। তোমালোক লিখি দি আছো, মই লিখিব বাম্প তাৰপিছত ফ্লাইট ফুলাৰ, ঠিক আছে। নামটো আমাৰ অলপ কঠিন, কিন্তু কি কৰিবা উপায় নাই। তোমালোকৰ 1905 চনৰ পৰা 1906 চনলৈ এও লেফটেনেণ্ট গভৰ্ণৰ আছিল। নেক্সট, তোমালোকৰ শেষৰ যদি সুধে যে অসম পূৰ্ব বংগ আৰু অসমৰ শেষৰজন যদি তোমালোকৰ লেফটেনেণ্ট গভৰ্ণৰৰ নাম সুধে, তেনেহলে তোমালোকৰ এনসাৰটো হ'ব চাৰ্লছ ষ্টাৰ্ট। তোমালোকৰ নামটো হ'ব মই লিখি, ঠিক আছে। এও কেতিয়ালৈকে আছিল 1906 চনৰ পৰা 1911 চনলৈ হ'ব। নেক্সট, বিদেশী বস্তু বৰ্জনৰ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল তোমালোকৰ এইটো এনসাৰ হ'ব 7 আগষ্ট 1905। কোনটো আন্দোলন? বংগভংগ আন্দোলন বা স্বদেশী আন্দোলন। বংগভংগ আন্দোলনৰ আন এটা নাম তোমালোকে জানা স্বদেশী আন্দোলন। কেতিয়া গ্ৰহণ কৰা হৈছিল? 7 আগষ্ট তোমালোকৰ 1905, ঠিক আছে। নেক্সট, অসহযোগ আন্দোলন কেতিয়াৰ পৰা কেতিয়ালৈ চলিছিল? অসহযোগ আন্দোলন তোমালোকৰ 1920 চনৰ পৰা 1922 চনলৈ চলিছিল, ঠিক আছে। চোৱা, এই অসহযোগ আন্দোলনৰ ওপৰত আৰু কেইটামান কোৱেশ্চন আহিব পাৰে। আগৰ পাৰ্টত তোমালোকে পাই আহিছা অসহযোগ আন্দোলনৰ বিষয়ে, মই কৈ দি আছো। তোমালোকৰ 1920 পৰা 1922 লৈ চলিছিল। কিহৰ কাৰণে অসহযোগ আন্দোলন হৈছিল? তোমালোকৰ 1919 চনত কি হল তোমালোকৰ জালিয়ানাৱালাবাগৰ যে হত্যাকাণ্ড হৈছিল সেইটোৰ কাৰণে। আৰু জালিয়ানাৱালা হত্যাকাণ্ড কিয় হৈছিল? তোমালোকৰ জালিয়ানাৱালাবাগৰ তোমালোকৰ মিটিংটো কিয় হৈছিল? ৰাওলাট আইনৰ বিৰোধিতা কৰাৰ কাৰণে, ঠিক আছে। ৰাওলাট আইনৰ বিৰোধিতা কৰাৰ কাৰণে তোমালোকৰ জালিয়ানাৱালাবাগত, ঠিক আছে, মিটিং হৈছিল। সেই হত্যাকাণ্ডৰ কাৰণে তোমালোকৰ কি হৈছিল? অসহযোগ আন্দোলন আৰম্ভ হৈছিল। আৰু এই অসহযোগ আন্দোলন সামৰণি কিয় হৈছিল? তোমালোকৰ জানা ইউপিত বা উত্তৰ প্ৰদেশৰ তোমালোকৰ চৰি চোৱাৰ যি ঘটনাটো হৈছিল, মানে পুলিচ চকী যে জ্বলাই দিয়া হৈছিল, সেই কাৰণে অসহযোগ আন্দোলনটো বন্ধ কৰা হৈছিল, ঠিক আছে। ইয়াৰ ওপৰত এইকেইটা কোৱেশ্চন আহিব পাৰে। অসহযোগ আন্দোলন কিয় হৈছিল? তোমালোকৰ জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ কাৰণে, 1919 চনৰ যিটো হত্যাকাণ্ড হৈছিল সেইটোৰ কাৰণে। আৰু বন্ধ কিয় হৈছিল? তোমালোকৰ 1922 চনৰ তোমালোকৰ 12 ফেব্ৰুৱাৰী তাৰিখে যিটো ঘটনা হৈছিল চৰি চোৱাৰ উত্তৰ প্ৰদেশত, সেই ঘটনাৰ কাৰণে অসহযোগ আন্দোলন বন্ধ হৈছিল। কি হৈছিল? তাতে বহু কেইজন পুলিচ কৰ্মীক জ্বলাই দিয়া হৈছিল, ঠিক আছে। মন্টেজ জেমস্পৰ্ট সংস্কাৰ কমিশন কেতিয়া গঠন কৰা হয়? এইটো তোমালোকৰ এনসাৰটো হ'ব জুলাই মাহৰ 1918 চনৰ জুলাই মাহত, মনত ৰাখিবা। নেক্সট, পূৰ্ণ স্বৰাজ দাবী কেতিয়া পালন কৰা হয়?
দিৱস সৰি দাবী নহয় পূৰ্ণ স্বৰাজ তোমালোকৰ লাহোৰ অধিৱেশনত দাবী কৰা হৈছিল বা উত্থাপন কৰা হৈছিল আৰু পালন কৰা হৈছিল 26 জানুৱাৰী 1930 ঠিক আছে এইটো তাৰিখে পালন কৰা হৈছিল বা উদযাপন কৰা হৈছিল নেক্সট প্ৰশ্ন হৈছে লোন সত্যাগ্ৰহ বুলিলে কি বুজা লোন সত্যাগ্ৰহ মানে তোমালোকে বুজিলে কি বুজাবা মানে ইংৰাজে আমাক কি সাগৰৰ পাৰৰ পৰা আমাক লবণ বা প্ৰয়োজনীয় লবণ আমাক লব দিয়া নাছিল ঠিক আছে এই কাৰণে এটা বিদ্ৰোহ হৈছিল সেই বিদ্ৰোহটোক লোন সত্যাগ্ৰহ বুলি কোৱা হয় ঠিক আছে এটো লিখি লবা ইমান ইম্পৰ্টেন্ট নহয় মানে এক মাৰ্কৰ কাৰণে তোমালোকে ৰাইটিংত নাহে ঠিক আছে এক মাৰ্কৰ কাৰণে এমসিকিউ আহিব নেক্সট দাণ্ডি যাত্ৰা কিমান দিন চলিছিল তোমালোকৰ 25 কিমান মাইলছ তোমালোকৰ 240 মাইলছ 240 মাইলছ আৰু 384 কিলোমিটাৰ মনত ৰাখিবা এই দুটা শব্দ অপশনত যদি মাইলছত দিয়া থাকে 240 হ'ব আৰু কিলোমিটাৰত দিয়া থাকিলে 384 হ'ব মনত ৰাখিবা এইটো নেক্সট প্ৰশ্নটো দিয়া আছে কানিংহাম চাৰ্কুলাৰ কেতিয়া প্ৰকাশ কৰা হৈছিল তোমালোকৰ অপশনটো आंसर হ'ব তোমালোকৰ 1930 চনত ঠিক আছে নেক্সট ক্ৰিপছন মিছন কেতিয়া গঠন কৰা হৈছিল সো ক্ৰিপছন মিছন এজন কি হ'ব ইংল্যান্ডৰ মন্ত্ৰী আছিল ক্ৰিপছন ঠিক আছে তেওঁৰ নামতে মিছন গঠন কৰা হৈছিল ক্ৰিপছন মিছন আৰু এইটো তোমালোকৰ কেতিয়া হৈছিল 22 মাৰ্চ তোমালোকৰ সোৱা এটো কোশ্চেনটো হ'ব তোমাৰ आंसरটো হ'ব 22 মাৰ্চৰ পৰা তোমালোকৰ এপ্ৰিল মাহৰ 11 তাৰিখ লৈকে 1942 চনত চলিছিল ঠিক আছে তোমাৰ ক্ৰিপছৰ পুৰা নামটো কি আছিল স্টেফোর্ড ক্রিপস ঠিক আছে ক্রিপস ই মানে লিডার আছিল ক্রিপছন মিশনৰ ঠিক আছে বা সভাপতি আছিল বা নেক্সট তোমাৰ ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল তোমালোকৰ অলৰেডি জানা এটো 8 আগষ্ট 1942 ঠিক আছে সেই কাৰণে ইয়াক আগষ্ট বিপ্লৱ বুলি কোৱা হয় 42 হোৱাৰ কাৰণে 42ৰ আন্দোলন বুলি কোৱা হয় ঠিক আছে আৰু এই আন্দোলনত স্লোগান আছিল কৰিম কিংবা মৰিম স্লোগানটো কাৰ আছিল গান্ধীৰ আছিল এই কি ভাৰত ত্যাগ আন্দোলনটো কোনটো অধিৱেশনত লোৱা হৈছিল বম্বে ময়দানটো কি আছিল আগষ্ট ক্ৰান্তি ময়দান বা গোৱালিয়ৰ ট্ৰেংকত আগষ্ট ময়দান ঠিক আছে আগষ্ট বিপ্লৱ কি তোমালোকৰ ভাৰত ত্যাগ আন্দোলন বা ভাৰত ত্যাগ আন্দোলন বুলি লিখি দিবা ঠিক আছে কোন অধিৱেশনত ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত কৰা হয় বম্বেৰ অধিৱেশনত কুশল কোঁৱৰক কিয় ফাঁসি দিয়া হৈছিল কাৰণ কুশল কোঁৱৰে কি কৰিছিল তোমালোকৰ গোলাঘাটৰ সৰু পথাৰৰ ৰেল বাগৰাই পেলাইছিল ঠিক আছে এই ৰেল বাগৰৰ ফলত আমেৰিকা আৰু তোমালোকৰ ব্ৰিটিছৰ সৈন্য বহুত মৰি গৈছিল ঠিক আছে কুশল কোঁৱৰক কিয় ফাঁসি দিয়া হৈছিল গোলাঘাটৰ যেটো সৰু পথাৰ আছে সো গোলাঘাট নিলিখিলে হ'ব সৰু পথাৰ লিখি দিবা যে সৰু পথাৰৰ ৰেল বাগৰাৰ কাৰণে কুশল কোঁৱৰক ফাঁসি দিয়া হৈছিল ঠিক আছে চীনে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল এটো आंसर হ'ব তোমালোকৰ কি 20 অক্টোবৰ 20 অক্টোবৰ 1962 হ'ব বা 1962 আৰু কেইটামান প্ৰশ্ন আছে তোমালোকৰ সো ভিডিওটো অলপ দীঘল হল মানে মই এটা কোশ্চেনৰ মাজতে বহুত কেইটা কোশ্চেন কৈ দিছো ঠিক আছে তোমালোকৰ উপকাৰৰ কাৰণে সো ভালদৰে ভাল মাৰ্ক পাব কাৰণে তোমালোকে এবাৰ কিন্তু বহুত পঢ়িব লাগিব ঠিক আছে এনে না ভাবিবা বা আগৰ সিনিয়ৰৰ পৰা তোমালোকে এডভাইস নলবা যে 5-6 ঘন্টা ইনাফ এইবাৰৰ কাৰণে তোমালোকৰ 5-6 ঘন্টা ইনাফ নহয় ঠিক আছে যদি তোমালোকে 70 বা 75 প্লাস স্কোর কৰিব খোজা তো তোমালোকৰ মিনিমাম 8 ঘন্টা পঢ়িব লাগিব এতিয়াৰ পৰা এতিয়া মানে আজিৰ ডেটটো হল তোমালোকৰ 2 ডিসেম্বৰ এতিয়াৰ পৰা তোমালোকে মিনিমাম 8 ঘন্টা স্টাডি কৰিব লাগিব তেতিয়া হলে 75 প্লাস পাবা 6 ঘন্টা পঢ়িলে 60 পাবা ঠিক আছে আৰু পাস যদি কৰিব খোজা তথাপিও কমসে কম 4 ঘন্টা পঢ়িব লাগিব সো নেক্সট প্ৰশ্নটো তোমালোকৰ কি হ'ব
যে অসম পশু বিশ্ব মহাবিদ্যালয় কেতিয়া গঠন কৰা হৈছিল ঠিক আছে এটো তোমালোকৰ হ'ব কোশ্চেন নম্বৰ 40 এনসার হৈ যাব তোমালোকৰ 1948 ঠিক আছে আৰু ক'ত হৈছিল এটো অসম পশু তোমালোকৰ নগাঁৱত হৈছিল ঠিক আছে আৰু 1913 চনত তোমালোকৰ কৰিমগঞ্জত হৈছিল কৰিমগঞ্জ ঠিক আছে 1923 চনত তোমালোকৰ তিতাবৰত হ'ব মনত ৰাখিবা এইবোৰ এটো তোমালোকৰ ক'ত হৈছিল নগাঁও 1913 চনত কৰিমগঞ্জ 1923 চনত তিতাবৰত অসম কৃষি মহাবিদ্যালয় কেতিয়া স্থাপিত হৈছিল তোমালোকৰ 1969 কৃষি মহাবিদ্যালয় আৰু ক'ত হৈছিল তোমালোকৰ যোৰহাটত ঠিক আছে যোৰহাট আৰু এই মহাবিদ্যালয় এতিয়া ক'ত আছে তোমালোকৰ গুৱাহাটী খানাপাৰাত আছে এতিয়া অসম কৃষি মহাবিদ্যালয় কেতিয়া এটো কৈ দিলো কেতিয়া প্ৰতিষ্ঠািত কৰা হৈছিল ঠিক আছে তোমালোক ইয়াৰটো সুধিছে অসম কৃষি মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠিত কৰা হৈছিল তোমালোকৰ 1826-24 ফেব নেক্সট প্ৰশ্ন যে অসম ইয়াণ্ডুবু সন্ধি মই অলপ গণ্ডগোল কৰি দিলো তোমালোকৰ 1826-24 ফেব এটো ইয়াণ্ডুবু সন্ধি গঠন হৈছিল অসম কৃষি মহাবিদ্যালয় তোমালোকৰ 1967 এইটোত হৈছিল যোৰহাটত হ'ব সৰি অসম গুৱাহাটী বিশ্ববিদ্যালয় তোমালোকৰ স্থাপন কৰিবলৈ কোনটো সংগঠনে চেষ্টা কৰিছিল তোমালোকৰ অসম এছ'চিয়েচন এটো তোমালোকে জানা অসম এছ'চিয়েচনে কৰিছিল আৰু যদি হুদে যে কেতিয়া তোমালোকৰ 26 জানুৱাৰী 1948 ঠিক আছে নেক্সট ৰায়ত সভা গঠনৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি আছিল তোমালোকৰ মানে কৃষক সমাজৰ অসুবিধাবোৰ চৰকাৰক পোৱা ঠিক আছে নেক্সট ক্ষমতা আৰু কৰ্ম আঁচনি নিৰ্ধাৰণৰ ফালৰ পৰা ৰায়ত সভাৰ সৰ্বোচ্চ গঠনটো কি আছিল চোৱা এটো কি আছিল অসম ৰায়ত সভা আগতে সৰু সুৰা ৰায়ত সভা আছিল যেনেকুৱা নগাঁও ৰায়ত সভা তাৰ পিছত আছিল আৰু ৰায়ত সভা আছিল হেটোৰ নাম হল তোমালোকৰ তেজপুৰ ৰায়ত সভা এই গোটেই সৰু সুৰা ৰায়ত সভাবোৰ গঠন কৰি অসম ৰায়ত সভা গঠন কৰা হৈছিল কেতিয়া 1933 তাৰ সভাপতি আছিল কোনে তোমালোকৰ নবীন চন্দ্ৰ বৰদলৈ ঠিক আছে আৰু এটো ক'ত মিটিংটো ক'ত হৈছিল তোমালোকৰ যোৰহাটৰ টেকিলিয়ামত হ'ব 1933 চনত হোৱা অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশনত ক'ত হৈছিল আৰু কোনে সভাপতিত্ব কৰিছিল অলপ আগতে কলো যোৰহাটৰ টেকিলিয়াম নবীন চন্দ্ৰ বৰদলৈ হ'ব ইমান চনৰ ভিতৰত অসমত কিমানখন ৰায়ত সভা 300 খন ঠিক আছে অসম সভাৰ প্ৰথমজন সম্পাদক কোন আছিল অসম সভাৰ প্ৰথমজন সম্পাদক আছিল তোমালোকৰ পদ্মনাথ গোহাঁই বৰুৱা আৰু চনটো কোনটো আছিল তোমালোকৰ 1893 মিটিংটো ক'ত হৈছিল শিৱসাগৰত হ'ব চোৱা গোটেইকেইটা কোশ্চেন কৈ দিলো অসম সভাৰ প্ৰথম সম্পাদক পদ্মনাথ গোহাঁই বৰুৱা তোমালোকৰ মিটিংটো ক'ত হৈছিল শিৱসাগৰত কেতিয়া হৈছিল 1800 তোমালোকৰ 93 বা 1893 চনত হ'ব অসহযোগ আন্দোলনৰ সময়ত কিমান চনৰ কোন মাহত মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল চোৱা এটো তোমালোকৰ আগতে কৈছো 21 তোমালোকৰ 18 আগষ্ট হ'ব মনত ৰাখিবা এটো ইম্পৰ্টেন্ট এটা এমসিকিউ নেক্সট অসহযোগ আন্দোলনৰ ফলত চনত অসমত স্কুলৰ ছাত্ৰ সংখ্যা কিমান হ্ৰাস পাইছিল তোমালোকৰ আগতে পুৰণা ছাত্ৰ আছিল 1186 কিমান জনে তোমালোকে বাদ দিছিল তোমালোকৰ 3117 ঠিক আছে মাইনাস কৰি দিবা যেটা आंसर হ'ব এটো হ'ব এটো তোমালোকৰ হোমৱৰ্ক দিলো কমেন্টত জনাবা মোক কিমান হ'ব নেক্সট কিমান তাৰিখে কংগ্ৰেছ কাৰ্যকৰী সমিতিয়ে ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰিছিল তোমালোকৰ 8 আগষ্ট তোমালোকৰ 1942 ক'ত কৰিছিল বম্বেত হ'ব তোমালোকৰ এইখিনিতে 1 মাৰ্কৰ মই গোটেই প্ৰশ্নবোৰ কৈ দিলো তোমালোকৰ
ভিডিওটো ভাল পালে তোমালোকে সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিবা, চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি যাবা। আৰু তোমালোকে পুৰণি ভিডিঅ' বিলাক যদি চোৱা নাই, মানে ইতিহাসৰ যদি তোমালোকে এমচিকিউ ভিডিঅ'বোৰ চোৱা নাই, তেনেহলে তোমালোকে লোকৰ প্লেলিষ্ট বনোৱা আছে, তাতে যাই চাই ল'বা।